নমস্কাৰ স্বাগতম জনালোঁ আপোনালোকক নিউ ষ্টাডি ফৰ এম লৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক হয়তো কিছুমান দিন আগতে এটা নটিফিকেশ্যন ওলাইছে নতুন যে DME ফালৰ পৰা নতুন এপ্লাই ষ্টাৰ্ট হৈছে। যে আচলতে সঁচা কথা হৈছে এইটো যে DME টেকনিকেল থাৰ্ড গ্ৰেডৰ টেকনিকেল পষ্ট হয়, এইটো মানে নাৰ্ছ ষ্টাফৰ কাৰণে এইটো এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আগতে যিটো আপোনালোকে দিছে, যিটো আপোনালোকে আগত এপ্লাই কৰিছে যিসকলে, তো আকৌ আপোনালোকক এপ্লাই কৰিব নালাগে, ঠিক আছে। সেইটোৱে এক্সাম হ'ব মোটামুটি আপোনাৰ এই 2024 ফেব্ৰুৱাৰী মাহত সেই এক্সামটো হ'ব পাৰে, ঠিক আছে। আৰু বৰ্তমান অকল টেকনিকেল নাৰ্ছ ষ্টাফৰ কাৰণে এপ্লাই ষ্টাৰ্ট হৈ আছে, এইটো থাৰ্ড গ্ৰেডৰ হয়, ঠিক আছে। তো আজিৰ ভিডিঅ'টো আমি কেইটামান কুৱেশ্যন লৈছোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন আছে, হোৱাট ইজ দ্য কাৰেঞ্চি অফ আফগানিস্তান? আফগানিস্তানৰ মুদ্ৰা কি কোৱা হয়? আজি কাৰেঞ্চিৰ ওপৰত আমি ভিডিঅ'টো বনাম। তো অপশ্যন আছে ইয়াত আপোনাৰ প্ৰথম অপশ্যন আছে ইউৰো, বি অপশ্যন আছে পেছো, চি অপশ্যন আছে আফগানি, ডি অপশ্যন আছে ডিনাৰ। শুদ্ধ এনচাৰবিলাক যদি জানে কমেণ্ট কৰি জনাব। ইয়াত আপোনাৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি আফগানি। আফগানিস্তানৰ যি কাৰেঞ্চি বা মুদ্ৰা আছে সেই মুদ্ৰাটোক আফগানি বুলি কোৱা হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, হোৱাট ইজ দ্য কাৰেঞ্চি অফ আলবেনিয়া? আলবেনিয়াৰ মুদ্ৰা কি বা মুদ্ৰাটোক কি কোৱা হয়? অপশ্যন আছে রুবেল, অপশ্যন বি আছে করেন, অপশ্যন সি আছে রিয়েল, অপশ্যন ডি আছে লেক। ইয়াৰে শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি লেক। আলবেনিয়াৰ মুদ্ৰাক লেক বুলি কোৱা হয়। অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কারেন্সি অফ কানাডা? কানাডাৰ মুদ্ৰা কি কোৱা হয় বা কানাডাৰ মুদ্ৰা কি? অপশ্যন এ আছে পেছো, অপশ্যন বি হৈছে ডিনাৰ, অপশ্যন সি হৈছে কানাডিয়ান ডলাৰ, অপশ্যন ডি আছে নান অফ দিছ। মানে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰে শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি কানাডিয়ান ডলাৰ। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক। কাৰেঞ্চিৰ ওপৰত এটা না এটা মানে আপোনাৰ কুৱেশ্যন আহি থাকে প্ৰতি বছৰে, মানে যিমান আপোনাৰ এই কম্পিটিটিভ এক্সাম আছে তাৰ ভিতৰত এই কুৱেশ্যনবিলাক আহে। তো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি কানাডিয়ান ডলাৰ, ঠিক আছে। নেক্সট কুৱেশ্যন আছে, হোৱাট ইজ দ্য কাৰেঞ্চি অফ অষ্ট্ৰিয়া? অষ্ট্ৰিয়াৰ মুদ্ৰা কি? মনত ৰাখিব, এইটো কোৱা হৈছে অষ্ট্ৰিয়া, অষ্ট্ৰেলিয়া নহয় কিন্তু অষ্ট্ৰিয়া। ইয়াৰ মুদ্ৰাটো কোৱা হয়, অপশ্যন আছে ইয়াত আপোনাৰ ডিনাৰ, অপশ্যন বি আছে ইউৰো, অপশ্যন চি আছে ৰিয়েল, অপশ্যন ডি আছে লেক। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি ইউৰো। অষ্ট্ৰিয়াৰ মুদ্ৰা কোৱা হয় ইউৰো, ঠিক আছে। ওকে, নেক্সট কুৱেশ্যন আছে, হোৱাট ইজ দ্য কারেন্সি অফ বেলাৰুছ? বেলাৰুছৰ মুদ্ৰা কি কোৱা হয়? অপশ্যন এ ফরেন্ট, অপশ্যন বি ইউরো, অপশ্যন সি রুবেল, অপশ্যন ডি নান অফ দিস। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি রুবেল। বেলাৰুছৰ যি কাৰেঞ্চি আছে এই কাৰেঞ্চিটো কোৱা হয় বা এই মুদ্ৰাটো কোৱা হয় রুবেল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আছে, হোৱাট ইজ দ্য কাৰেঞ্চি অফ এংগোলা? এংগোলাৰ মুদ্ৰা কি কোৱা হয়? অপশ্যন এ আছে কেৱনজা, অপশ্যন বি আছে লেক, অপশ্যন চি আছে ইউৰো, অপশ্যন ডি আছে পেছো। আৰু বন্ধুসকল, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগি আছে তেনেহ'লে ভিডিঅ'টো এবাৰ লাইক কৰিব, আৰু আপোনালোকৰ যি চিনাকি হ'ল আছে, যিসকল নেকি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ কেৱনজা। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। এংগোলাৰ যি মুদ্ৰা আছে মুদ্ৰাটো কোৱা হয় কেৱনজা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ আলজেৰিয়ান? আলজেৰিয়ানৰ মুদ্ৰা কি কোৱা হয়? অপশ্যন এ আছে ইউৰো, অপশ্যন বি আছে রিয়েল, অপশ্যন সি আছে ডলার, অপশ্যন ডি আছে ডিনার। শুদ্ধ আনসারটা কব। ইয়াৰ শুদ্ধ আনসারটা হৈছে অপশ্যন ডি ডিনাৰ। আলজেৰিয়ান দেশৰ যি মুদ্ৰা আছে এই মুদ্ৰাটো কোৱা হয় ডিনাৰ বুলি কোৱা হয়, বা এনেকুৱা আহিব পাৰে কেতিয়া আলজেৰিয়ান ডিনাৰ।
ঠিক আছে, অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন আছে, হোৱাট ইজ দ্য কাৰেঞ্চি অফ ব্ৰাজিল? ব্ৰাজিল দেশৰ মুদ্ৰা কি কোৱা হয়? অপশ্যন এ আছে ৰিয়েল, অপশ্যন বি আছে আপোনাৰ ক্ৰুজিৰিঅ ৰিয়েল, অপশ্যন চি আছে ইউন, অপশ্যন ডি আছে পেছো। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ক্ৰুজিৰিঅ ৰিয়েল। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। ব্ৰাজিলৰ কাৰেঞ্চি কোৱা হয় ক্ৰুজিৰিঅ ৰিয়েল। মনত ৰাখিব, এটা ৰিয়েল আছে আপোনাৰ RIEL আৰু এটা আছে RIAL। ঠিক আছে, এইটো কিন্তু আপোনালোকে কনফিউজন লাগিব পাৰে, ভালকৈ দেখিব এইটো। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ কম্বোডিয়া? কম্বোডিয়াৰ মুদ্ৰা কি? অপশ্যন এ আছে ডলাৰ, অপশ্যন বি আছে ৰিয়েল, অপশ্যন চি আছে ৰিয়াল, অপশ্যন ডি আছে ইউৰো। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ৰিয়েল, RIEL এইটো হ'ব। RIAL যিটো অপশ্যন চি আছে এইটো নহয়, কিন্তু RIEL। ঠিক আছে, অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ চিলি? চিলিৰ মুদ্ৰা কি কোৱা হয়? অপশ্যন এ পেছো, অপশ্যন বি আছে ইয়েন, অপশ্যন চি আছে রুপি, অপশ্যন ডি আছে ইউরো। পেছো, চিলি দেশৰ মুদ্ৰা কোৱা হয় পেছো। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ বাংলাদেশ? বাংলাদেশৰ মুদ্ৰা কি কোৱা হয়? এইটো হয়তো সকলোৱে জানিব। অপশ্যন এ আছে রুপি, অপশ্যন বি আছে টাকা, অপশ্যন চি আছে ডলাৰ, অপশ্যন ডি আছে ইউৰো। পলম নকৰিব, লগে লগে এনচাৰটো দিবলৈ চেষ্টা কৰিব। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি টাকা। বাংলাদেশৰ যে মুদ্ৰা আছে এই মুদ্ৰাটোক টাকা বুলি জনা যায়। ঠিক আছে। নেক্সট কুৱেশ্যন, আৰু এই ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন হ'ব এইটো, হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইজিপ্ট? ইজিপ্তৰ মুদ্ৰা কি কোৱা হয়? অপশ্যন এ আছে টেংগে, অপশ্যন বি আছে ইউৰো, অপশ্যন চি আছে শেকেল, অপশ্যন ডি আছে পাউণ্ড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি পাউণ্ড। ঠিক আছে, ইজিপ্ত দেশৰ মুদ্ৰা কোৱা হয় পাউণ্ড বুলি কয়। অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ থাকিল। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ আমাৰ ভিডিঅ' চাবলৈ